2018 চনৰ 8 জুন অৰ্থাৎ আজিৰ পৰা ঠিক 6 বছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাত এডল মানুহৰূপী পশুৰ হাতত নিহত হৈছিল বা হত্যাকাণ্ড হৈছিল জঘন্য হত্যাকাণ্ড। সেই মানুহৰূপী পশুৱে আচলতে এটা দলে অতি বৰ্বৰভাৱে অতি নৃশংসভাৱে মহানগৰীৰ দুগৰাকী যুৱকক হত্যা কৰিছিল। আমি ক'ব বিচাৰিছোঁ মহানগৰীৰ দুগৰাকী যুৱক নীল অভিনীলৰ কথা। আৰু এই মুহূৰ্তত মই নীলৰ বাসগৃহত আছোঁ। আজি যিহেতু 6টা বছৰ অতিক্ৰম কৰিলে তেওঁলোকৰ সেই হত্যাকাণ্ড অতি নৃশংস হত্যাকাণ্ডৰ 6টা বছৰ পাৰ হ'ল। আৰু এই মুহূৰ্তত মই নীলৰ পিতৃৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। গোটেই যি প্ৰক্ৰিয়াটো কিমান আগবাঢ়িছে, গোটেই আদালতৰ প্ৰক্ৰিয়াতকৈ গোটেইখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিম। 6টা বছৰ পাৰ হ'ল। 6টা বছৰে আচলতে আজিও আপোনালোকে ন্যায় নাপালে। মই যিমান দূৰ জানো আপোনালোকে আদালতলৈকে যায়, আদালতত যোৱাৰ পিছত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা সাক্ষী নাহে, কেতিয়াবা উকিল নাহে, তেনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যা হয়। আজিও ন্যায় নাপালে। আচলতে বিশ্বাস কৰিব পাৰিনে যে কেতিয়াবা ন্যায় পাব আপোনালোকে? মই আজি নীল অভিৰ হত্যাকাণ্ডৰ দিনটোত আপোনালোকৰ চেনেল ইয়াতে অহাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ গধূলিও নীল অভি স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা অনুষ্ঠান আছে। আৰু অনুষ্ঠান আমাৰ অলপ ডাঙৰকৈ হ'ব। তাতে এটা প্ৰেছ মেলো আছে। তো গতিকে তাতে আপোনালোকে সবিশেষ জানিব পাৰিব। মই মাত্ৰ বৰ্তমান আপোনালোকক ক'ব খুজিছোঁ যে 2018 চনৰ 8 জুনত কিছুমান বৰ্বৰ আৰু নৰপিশাচ ব্যক্তিয়ে যিধৰণে আমাৰ সন্তান দুটিক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল, হত্যা কৰিলে, ইয়াৰ আমি ক্ষতিপূৰণটো আমি একো নাপাওঁৱেই। আমি ইয়াৰ সলনি কি পাম? একোতো নাপাওঁ। তথাপি আমি মনৰ সান্তনাৰ কাৰণে অসমৰ ৰাইজ আৰু চৰকাৰ সেই সময়ত সকলোৱে একেমুখেই এটা মত পোষণ কৰিছিলে যে এই বৰ্বৰবিলাকৰ, এই নৰপিশাচবিলাকৰ উচিত শাস্তি হ'ব লাগে। তো সেই সময়ত যিটো এটা পৰিৱেশ আছিলে, যিটো এটা জাগৰণ আছিলে, সেইমতে আমি চৰকাৰৰ লগত, অসমৰ ৰাইজৰ লগত আমিও একেলগে আগবাঢ়িলোঁ। চৰকাৰে আমাক অলপ সকাহ দিলে সেই সময়ত। কেনেধৰণে যে নিয়ম অনুসৰি এটা ক্ৰিমিনেল কেছ যিহেতু চৰকাৰৰ ফালৰ পৰা চলাব লাগে, সেই অনুসৰি আমাৰ এই মোকৰ্দমাটো চৰকাৰে চলোৱাৰ দায়িত্ব ল'লে। আৰু তাৰ কাৰণে এগৰাকী বৰিষ্ঠ অধিবক্তাকে ধৰি 3গৰাকী চৰকাৰী অধিবক্তা নিয়োগ কৰিলে। আমি সেই ক্ষেত্ৰত চৰকাৰৰ যি ব্যৱস্থা লৈছিল, আমি সঁচাকৈ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। তো সেই সময়ত অসমৰ ৰাইজেও ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদ বিভিন্ন ধৰণে কৰিছে। বিভিন্ন ধৰণৰ সভা সমিতি কৰিছে। সেইবিলাকতো আমি য'ত য'ত যাব পাৰোঁ আমিও গৈছোঁ। তো এই কথাবিলাক চলি থাকিলে, কিন্তু মোকৰ্দমাটো লাহে 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 এটা গতি ধীৰ হৈ আহিল। তো মোকৰ্দমাটো গতি ধীৰ হৈ আহিলে, তথাপিও আমি চৰকাৰী উকিলৰ লগত আলোচনা কৰা অনুসৰি তেওঁলোকে কৈছে আমিতো চেষ্টা কৰোঁৱেই, কিন্তু
যদি কোনো কাৰণত বিপক্ষৰ অধিবক্তাৰ ফালৰ পৰাই হওক বা অন্য কোনো প্ৰশাসনীয় ব্যৱস্থাৰ কাৰণতেই হওক বা অন্য ধৰণৰ আৰু কোনো কিবা কাৰণতেই হওক কেতিয়াবা পলম হৈছে, নোহোৱা নহয়, সেইবিলাক কথা তেওঁলোকে আমাক কয়। তো আমি দুয়োটা ভুক্তভোগী পৰিয়ালে এই ক্ষেত্ৰত একো মাত মাতিব আমাৰ মানে উপায় নাই, আমি একো ক'ব নোৱাৰোঁ। চ' আমি খালি দেখিছিলোঁ যে প্ৰথম অৱস্থাত মোকৰ্দমাটো ডিফুত আছিল, ডিফু ডিষ্ট্ৰিক্ট কোৰ্ট মানে ডিফু আমাৰ যিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যিটো হেৰি কোৰ্ট তাতে এইটো চলিছিলে। আৰু তাৰপিছত সেই কেছটো তাত চলোতে আমিতো যাব নোৱাৰোঁ, ডিফুলৈকে আমি অহা যোৱা কৰাও মুস্কিল। আৰু আমাৰ উকিল যাক চৰকাৰে হেৰি কৰিছে তাৰমানে মোতায়েন কৰিছে তেওঁলোকো যাবলৈ অসুবিধা। গতিকে বিভিন্ন ফালৰ পৰা আমিও অলপ আপত্তি দৰ্শালোঁ যে ইমান দূৰত এটা মোকৰ্দমা চলালে আমি কেনেকৈ যাম। তো চৰকাৰে এই বিষয়ে উচ্চ ন্যায়ালয়ৰ জনালে। তো মহামান্য উচ্চ ন্যায়ালয় আদালতে নিৰ্দেশ দিলে যে এই মোকৰ্দমাটো ফাষ্ট ট্ৰেক ট্ৰায়েলত চলক আৰু নগাঁও ছেছন কোৰ্টত এই মোকৰ্দমাটো চলক। এনেকুৱা নিৰ্দেশ দিয়াৰ পিছত তেতিয়াৰ পৰা নৱেম্বৰ 2018 পৰা এই কেছটো এই মোকৰ্দমাটো চলি আছে। এই চলি থকাৰ ভিতৰত আমাৰ মুঠতে 71জন সাক্ষীৰ সাক্ষ্যদান হ'ল। আৰু এই সাক্ষীদানৰ প্ৰক্ৰিয়া যোৱা নৱেম্বৰ 2023 চনত সমাপ্ত হৈছে। তাৰ পিছৰ এই 6 মাহ সময়ত বিভিন্ন ধৰণৰ অজুহাত আমি দেখিছোঁ। এই অজুহাতৰ ফলত এই 6 মাহৰ ভিতৰত মূল যিটো মোকৰ্দমা তাৰ কোনো মানে আগবঢ়া আমি দেখা নাই। কিন্তু এই যে দেখা নাই এইটোৰ বিষয়ে আমাৰ অসম চৰকাৰ হওক বা আমাৰ ন্যায়পালিকাৰ ফালৰ পৰা মহামান্য আদালতৰ ফালৰ পৰা পৰ্যালোচনা কৰি কি ব্যৱস্থা হাতত লয় সেইটো তেওঁলোকে ল'লে আমি ভাবোঁ হয়তো মোকৰ্দমাটো গতি আগবাঢ়িব, মানে অলপ পূৰ্ণ গতিৰ ফালে আগবাঢ়িব। এইটো আমাৰ এটা মতামত। আমি অনুৰোধ জনাওঁ অসম চৰকাৰেই হওক বা আমাৰ মহামান্য আদালতৰ ক্ষেত্ৰতেই হওক আমি অনুৰোধ জনাওঁ যে তেখেতসকলে পৰ্যালোচনা কৰি যে ফাষ্ট ট্ৰেক ট্ৰায়েলৰ এটা মোকৰ্দমা বৰ্তমান যিটো মোকৰ্দমাৰ গুৰুত্বহীন হৈছে, ফাষ্ট ট্ৰেক ট্ৰায়েলৰ গুৰুত্ব বৰ্তমান নাই। এই গুৰুত্বহীন হোৱা মোকৰ্দমাটো কেনেকৈ গুৰুত্বপূৰ্ণ কৰিব পাৰি এই বিষয়ে তেখেতসকলে পৰ্যালোচনা কৰি পেলাই যদি ব্যৱস্থা হাতত লয় তেনেহ'লে আমি ভাবোঁ হয়তো মোকৰ্দমাটো এটা পূৰ্ণগতি লাভ কৰিব। যদি লেহেমীয়া গতিৰে গৈ থাকে তেতিয়াহ'লে আৰুতো বহু দিন লাগিব আৰু বহু বছৰ তাৰ কোনো নিশ্চয়তা নাই কোনদিনা শেষ হ'ব কেতিয়া হ'ব। সাধাৰণ যিবিলাক মোকৰ্দমা তেনেকুৱা হ'ব, কেতিয়া শেষ হয় তাৰ কোনো ঠিকনা নাই। ফাষ্ট ট্ৰেক বুলি কোনো কথা ফাষ্ট ট্ৰেকৰ কোনো অৰ্থই নাথাকিব তেতিয়া। এইটো আমি আমাৰ বিচাৰধাৰাই সেই কথাটোৱেই কয়, আমাৰ চিন্তাধাৰাই সেই কথাটোৱেই কয়। তো গতিকে আমি অনুৰোধ জনাইছোঁ কৰ্তৃপক্ষসকলে বিচাৰ কৰক, পৰ্যালোচনা কৰক, কৰি পেলাই ব্যৱস্থা হাতত লওক, এইটো আমি অনুৰোধ জনাইছোঁ। একবাৰলৈকে কেতিয়া গৈছিলে আপোনালোকে আদালতত? আমি আদালতত যোৱা আজি প্ৰায় 4 মাহমান আগতে আমি গৈছিলোঁ। তেতিয়াও দেখিলোঁ যে একোৱেই নাই। এই 4 মাহ আমি খবৰবিলাক পাই আছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত